শিক্ষাৰ্থীয়ে বিজ্ঞানৰ স্নাতক হৈ খড়গপুৰ IITৰ দ্বিতীয় স্থান পৰীক্ষাৰ্থীৰ মাজৰ পৰা প্ৰথম শ্ৰেণীত প্ৰথম স্থান লাভ কৰিছিল তেওঁ। সেই সময়ত অসমীয়া অভিযন্তাৰ অভাৱ হোৱা হেতুকে তেওঁৰ অভিযান্ত্ৰিক ডিগ্ৰী নোহোৱাকৈ ফলাফল ঘোষণা কৰাৰ আগতে আমন্ত্ৰণ কৰি আনি চিভিল ইঞ্জিনিয়াৰ হিচাপে মকৰল কৰিছিল। অভিযন্তাৰূপে 1957 চনত গুৱাহাটীৰ কংগ্ৰেছ অধিৱেশনৰ আগে আগে মালিগাঁৱৰ অভাৰ ব্ৰিজ নিৰ্মাণৰ দায়িত্ব চৰকাৰে তেওঁক অৰ্পণ কৰিছিল। যিখন অভাৰ ব্ৰিজৰ ওপৰেদি তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আহিছিল। আকৌ দ্বিতীয়বাৰৰ কংগ্ৰেছ অধিৱেশনৰ সময়ত কইনাধাৰাৰ প্ৰথম অতিথিশালাৰ উপৰিও অতিথিশালালৈ যোৱা পথটো অতি ক্ষিপ্ৰতাৰে আৰু সুনিপুণতাৰে সম্পন্ন কৰিছিল, য'ত প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আহি নিশাটো কটাইছিল। ইয়াৰ উপৰিও আমবাৰী অসম এম্পৰিয়াম ভৱন, নেহৰু পাৰ্ক অশোক স্তম্ভ আৰু উচ্চ ন্যায়ালয়ৰ গম্বুজটো তেখেতৰ দায়িত্বতে নিৰ্মাণ কৰা হৈছিল। অসমত কজৱেৰ পৰিচয়ও তেখেতেই কৰিছিল। এই বিষয়ে প্ৰখ্যাত চিত্ৰ পৰিচালক প্ৰয়াত অজান বৰুৱাই এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। সুদক্ষ অভিযন্তাৰ উপৰিও তেওঁ আছিল ৰসাল, কৰ্তব্যপৰায়ণ, নিপুণ, প্ৰখৰ বুদ্ধিমত্তাৰ ব্যক্তি। তেখেতৰ আচৰণ আছিল মুক্ত। তেওঁ অভিযন্তা আছিল যদিও সাহিত্য আৰু সাংস্কৃতিক জগতখনৰ লগতো জড়িত আছিল। সেয়েহে তেওঁৰ বন্ধুৰ তালিকাত আছিল হোমেন বৰগোহাঁই, লক্ষীনন্দন বৰা, বিজয় শংকৰ দাস, তছদ্দুক ইউছুফ, ক্ৰীড়াবিদ নীলিময় চৌধুৰী, গিৰীন বৰুৱা, কবি হীৰেণ ভট্টাচাৰ্যী, গায়ক দেৱেন শৰ্মাকে আদি কৰি বহু বৰেণ্য শিল্পী সাহিত্যিক। পাঠানদাৰ কাৰণে আজি বহুত অসমীয়া ল'ৰাই ভাত খাইছে। বিশেষকৈ মই নুৰদিনা আজি চিনাকি হৈছোঁ, সেইটো হ'ল পাঠানদা। মই লখিমপুৰ তেখেতক পাইছিলোঁ আৰু সেই সময়ৰ পৰা আজিলৈ পাঠানদাৰ আদৰ্শতে মই জীয়াই আছোঁ। তেখেতৰ ভাৰত ৰত্ন সুধাকান্ত ভূপেন হাজৰিকাৰ লগত আছিল অতি মধুৰ সম্পৰ্ক। অভিযন্তা শৈলেনশীল বিজয় খাটনিয়াৰ, গীতিকাৰ লেখক অভিযন্তা প্ৰভুত শৰ্মা, অভিযন্তা নাট্যকাৰ হিমেন বৰঠাকুৰ আৰু ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ লগত আছিল তেওঁৰ গভীৰ সম্পৰ্ক। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই তেওঁৰ গ্ৰন্থ জীৱন বৃত্তত বন্ধু পাঠান হাজৰিকাই তেওঁৰ জীৱনৰ বিভিন্ন মুহূৰ্তত হোৱা সমস্যা কিদৰে সমাধান কৰিছিল উল্লেখ কৰি কৈছিল। তাৰে কিয়দাংশ আগবঢ়াইছো। কটন কলেজৰ মেছৰ পাকঘৰ ছাত্ৰৰ কাৰণে বন্ধ হৈ গৈছিল। পাণবজাৰৰ সৰু সুৰা হোটেলত যিমান পাৰোঁ কম পইচাৰে চাহ ভাত খাই দিনকেইটা কটাইছিলোঁ। একমাত্ৰ আশা পাঠানে মোক উদ্ধাৰ কৰিব। শেষত উদ্ধাৰ কৰিলে। তেওঁ বাওঁহাতৰ আঙুলিত বায়েকৰ সোণৰ আঙুঠি এটা পিন্ধি আছিল। সেই যে হোষ্টেলৰ সন্মুখৰ শুক্লাৰায়ৰ ভায়েক ভানুৰাই তেওঁক আঙুঠিটো বন্ধকত দি পাঠানে টকা 30,000 মোক দিলে। বিদেশলৈ যোৱাৰ সময়ত মোৰ 1000 টকাৰ নাটনি হৈছিল। যোৱাৰ আগমুহূৰ্তত পাঠান আৰু তেওঁৰ বন্ধু প্ৰভুত শৰ্মাই 500 টকাকৈ 1000 টকা দি মোক এৰোপ্লেনত উঠাই দি বিদায় দিলে। সেই বিদায় দিয়া সময়খিনিত কাণত পৰি থাকিল একমাত্ৰ পাঠানৰ চিঞৰ, তাতে থাকি নাযাবি, উভতি আহিবি, আহোঁতে লগত মেম নানিবি। পাঠানে কথাখিনি কামৰূপ জিলাৰ কোনো কোনো অঞ্চলৰ মানুহে ব্যৱহাৰ কৰা শব্দ আৰু সুৰেৰে কৈছিল। মই লণ্ডনৰ পৰা টেপ ৰেকৰ্ডাৰ আৰু ৰেকৰ্ড চেঞ্জাৰ লৈ আহিছিলোঁ। ঘৰৰ ভিতৰত বস্তু দুটা নীৰৱ নিশ্চল হৈ পৰি আছিল, কাৰণ তেতিয়াও আমাৰ ঘৰত বিজুলী শক্তিৰ ব্যৱস্থা হোৱা নাছিল। পাঠানে বোধ কৰোঁ ঘাইকৈ এই যন্ত্ৰ দুটাৰ মুখলৈ চাই বিজুলী শক্তি যোগানৰ ব্যৱস্থা কৰি দিলে। টকা পইচাও পাঠানে দিলে। অসম আন্দোলনত তেখেতৰ অংশগ্ৰহণ আছিল সক্ৰিয়। এজন চৰকাৰী বিষয়া হৈ আন্দোলনত জড়িত হোৱাৰ বাবে যথেষ্ট কষ্ট ভোগ কৰিবলগীয়া হৈছিল। নৰ্থ ইষ্টাৰ্ণ ৰেকৰ্ড কোম্পানী চমুকৈ নৰে ৰেকৰ্ড প্ৰতিষ্ঠা কৰি বহু কণ্ঠশিল্পীক সুযোগ দিয়াত তেখেতে আগভাগ লৈছিল। প্ৰতিভাৱান লোকৰ প্ৰতি তেওঁ আকৃষ্ট হৈ উৎসাহ যোগাইছিল।